আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ' এটা আৰম্ভ কৰিছোঁ। মহালয়া দিনাৰ পৰা আমি যিহেতু মা দুৰ্গাক আমি স্মৰণ কৰি আহিছোঁ নহয় জানো, গতিকে আজি মহালয়াৰ পৰা গৈ সপ্তমী পূজা কালি হৈ গ'ল, তাৰপিছতে আজি অষ্টমী পূজা। গতিকে আমি জুবিন দাকো তাৰ লগতে সোঁৱৰিছোঁ, কেতিয়াও পাহৰিব নোৱাৰোঁ। গতিকে সকলো মঠ মন্দিৰত জুবিন দাৰ এখন ফটো প্ৰথমতেই ৰখা হৈছে, সেইদৰে শ্ৰদ্ধাঞ্জলি জনাই তাৰ পাছতহে এয়া আৰম্ভ কৰিছোঁ এভাগ বলি উৎসৰ্গা। আজি যিহেতু অষ্টমী পূজা বলি সকলোৱে জানে, গতিকে মা দুৰ্গাৰ ওচৰত এভাগ অকণমানকৈ চমুকৈ দুৰ্গা মাৰ ওচৰত বলি উৎসৰ্গাৰ নাম অকণমান আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। শুনি চাবচোন কেনেকুৱা লাগে। বলি উৎসৰ্গাৰ নাম: শিৱ তুলসী বকুল ফুল, শিৱ সবাৰো আদিমূল, শিৱ মলিয়াই গাঠিছে মালাহে, মলিয়াই গাঠিছে মালাহে, শিৱ সোণৰ শৰায়েৰে, শিৱ বলি উৎসৰ্গিছে, শিৱ চণ্ডী মন্দিৰৰে পৰাহে, চণ্ডী মন্দিৰৰে পৰাহে, শিৱ ছাগলী নেলাগে, শিৱ এছাৰি শিঙীয়া, শিৱ কুঁহিয়াৰ নালাগে তেলিহে, কুঁহিয়াৰ নালাগে তেলিহে, শিৱ আইৰে পূজাৰী, শিৱ কৰে লৰালৰি, শিৱ আইৰ হ'ল ভোজনৰ বেলিহে, আইৰ হ'ল ভোজনৰ বেলিহে, মন্ত্ৰহীন তন্ত্ৰহীন বুদ্ধিহীন আমি, বলি গ্ৰহণ কৰা মাতৃ, নমো অন্তৰ্যামী, চণ্ডী ৰূপে চণ্ডিকাই কৰিছে ছেদন, কালী ৰূপে কালিকাই কৰিছে গহন, ঘনে ঘনে ঘণ্টা বাজে, শংখই কৰে ধ্বনি, নৰলোকে বলি দিছে জয় দুৰ্গা বুলি, স্বৰ্গত পূজে দেৱগণে,
পাতালতে বলি পৃথিৱীতে নৰে পূজে মহামায়া বুলি। নিশ্চয় আপোনালোকে অকণমানকৈ শুনি ভালেই পাব বুলি মই আশা কৰিছোঁ। কেনেকুৱা পাইছে শুনিবলৈ নিশ্চয়কৈ কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনালে ভাল লাগিব। আপোনালোক সকলো মংগলে থাকক। মহামায়া মাতৃ আপোনালোকক সকলোকে নিৰাপদে ৰাখক। এইদৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই বাই।